নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আজি এইটো ভিডিঅ'ত আমি অন্য এটা ক্লজ চাম যেটো হৈছে এডজেক্টিভ ক্লজ আমি ইয়াৰ আগৰ ভিডিঅ'টোত নাউন ক্লজৰ বিষয়ে চাইছিলো যদি আপোনালোকে আগৰ ভিডিঅ'টো চোৱা নাই তেতিয়া হলে এইটো ভিডিঅ' স্কিপ কৰি প্ৰথমতে নাউন ক্লজটো আপোনালোকে চাই ল'ব ডেসক্ৰিপচনত লিংক দিয়া আছে ভিডিঅ'টোৰ আগৰ ক্লাছটোত আমি বেসিক কিছুমান কথা কৈছিলো যে ক্লজ হয় কি ডিপেন্ডেন্ট ক্লজ কি ইন্ডিপেন্ডেন্ট ক্লজ কি দেন নাউন ক্লজ কি হয় কেনেকৈনো আইডেন্টিফাই কৰিব পাৰো কি কি ট্ৰিক আছে আৰু হেকত আমি এমসিকিউ আলোচনা কৰিছিলো গতিকে এইটো ভিডিঅ' স্কিপ কৰি যদি প্ৰথম ভিডিঅ'টো চোৱা নাই প্ৰথমতে নাউন ক্লজটো চাই আহিব ঠিক আছে গতিকে দেৰি নকৰাকৈ আমি আজি এডজেক্টিভ ক্লজৰ বিষয়ে চাই লওঁ যে এডজেক্টিভ ক্লজ হয় কি কেনেকৈনো আইডেন্টিফাই কৰিব পাৰো ইয়াৰ আগতে আপোনালোকক জনাব বিচাৰো আপোনালোকৰ প্ৰেক্টিছৰ সুবিধাৰ্থে কিছুমান ইবুক লঞ্চ কৰিছে যদি আপোনালোকে ইংৰাজীৰ বেসিকৰ পৰা এডভান্স লেভেললৈকে কুৱেশ্যন গ্ৰামাৰ এমসিকিউ প্ৰেক্টিছ কৰিব বিচাৰে তেতিয়াহ'লে ডেসক্ৰিপচনত যিটো নাম্বাৰ আছে সেই নাম্বাৰটোত মেছেজ কৰিব হোৱাটছআপ নাম্বাৰ হোৱাটছআপৰ নাম্বাৰত মেছেজ কৰি যিটো মিনিমাম প্ৰাইচ হয় সেইটো দি পিনে আপোনালোকে এইটো পাৰচেজ কৰিব পাৰিব আৰু এনি টাইম সেইটো এক্সেছ কৰিব পাৰিব ঠিক সেইদৰে পেডাগজি যদি আপোনালোকে কুৱেশ্যন এক্সেছ কৰিব বিচাৰে বা প্ৰেক্টিছ কৰিব বিচাৰে তেতিয়াহ'লে এই বুকখন আপোনালোকে ল'ব পাৰে প্ৰিমিয়াম কুৱেশ্যন থাকিব একেবাৰে বেসিকৰ পৰা এডভান্স লেভেললৈকে যিকোনো টেটৰ এক্সামৰ কাৰণে এইটো এপ্লিকেবল হ'ব সিটেটে হওক বা ষ্টেট টেট বা টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টে হওক যিকোনো টেটৰ কাৰণে এইটো এপ্লিকেবল ওকে ঠিক আছে তেতিয়াহ'লে আমি ভিডিঅ'টোত আগবাঢ়ো আমি প্ৰথমতে কি চাইছিলো আগৰ ভিডিঅ'টোত ক্লোজ হয় কি আৰু নাউন ক্লোজ চাইছিলো ইয়াতো খুব সহজতে এবাৰ 1 মিনিটত আমি ক্লোজ কি হয় আমি বুজি লওঁ ক্লোজ এইটোৱে হয় য'ত নেকি সাবজেক্ট আৰু ভাৰ্ব থাকিব ৰাইট য'ত সাবজেক্ট আৰু ভাৰ্ব থাকিব তাকে কোৱা হ'ব ক্লোজ কেই ধৰণৰ ক্লোজ পোৱা যায় দুই ধৰণে পোৱা যায় এটা হৈছে মেইন ক্লোজ আৰু এটা হৈছে ডিপেন্ডেন্ট ক্লোজ ৰাইট মেইন ক্লোজক কি বুলি কোৱা হয় মেইন ক্লোজক ইন্ডিপেন্ডেন্ট ক্লোজ বুলি কোৱা হয় আৰু ডিপেন্ডেন্ট ক্লোজক সাবঅৰ্ডিনেট ক্লোজ বুলি কোৱা হয় ঠিক আছে এইখিনি একেখিনি কথা যে টাইপস অফ ক্লোজ ইন্ডিপেন্ডেন্ট বা মেইন ক্লোজ আৰু ডিপেন্ডেন্ট বা সাবঅৰ্ডিনেট ক্লোজ যেনেকৈ আই ছ এন এলিফেন্ট দ্যাট ৱাজ ভেৰি হিউজ সেন্টেন্সটোত আই ছ এন এলিফেন্ট বুলি কোৱাৰ লগে লগে কমপ্লিট এটা সেন্স দিছে বা আমি আই ছ এন এলিফেন্টৰ পিছত ফুল ষ্টপ যদি দি দিওঁ কমপ্লিট এটা সেন্টেন্স হৈছে ই বেলেগ কাৰো ওপৰত নিৰ্ভৰ কৰিবলগীয়া হোৱা নাই গতিকে এইটো ইন্ডিপেন্ডেন্ট ক্লোজ বা মেইন ক্লোজ বাট দ্যাট ৱাজ ভেৰি হিউজ বুলি কোৱাৰ লগে লগে কাৰ কথা কোৱা হৈছে কি বস্তু কথা কোৱা হৈছে আমাৰ মনত এটা কুৱেশ্যন থাকি যায় ৰাইট এটা কুৱেশ্যন থাকি যায় তাৰ মানে এই সেন্টেন্সটো বা দ্যাট ৱাজ ভেৰি হিউজ বুলি কোৱাৰ লগে লগে এইটো কমপ্লিট এটা সেন্স নিদিয়ে বেলেগ এটাৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছে গতিকে এইটো কি বুলি ক'ব ডিপেন্ডেন্ট ক্লোজ বা সাবঅৰ্ডিনেট ক্লোজ সাবঅৰ্ডিনেট ক্লোজ মূলতঃ কেই প্ৰকাৰ নাউন ক্লোজ এডজেক্টিভ ক্লোজ আৰু এডভাৰ্ব ক্লোজ নাউন ক্লোজৰ বিষয়ে আমি আগৰ ভিডিঅ'ত চাইছো আজি আমি এডজেক্টিভ ক্লোজৰ বিষয়ে চাম এতিয়া আমি এডজেক্টিভ ক্লোজ কেনেকৈনো আইডেন্টিফাই কৰিম এডজেক্টিভ ক্লোজ আইডেন্টিফাই কৰাৰ আগতে আমি এডজেক্টিভ কি সেইটোতো জানিব লাগিব পাৰ্টছ অফ স্পীচত আমি আলোচনা কৰিছিলো যে নাউন আৰু প্ৰনাউনক যদি মডিফাই কৰে নাউন আৰু প্ৰনাউনক মডিফাই কৰিলে যি শব্দই মডিফাই কৰে তাকে কোৱা হয় এডজেক্টিভ ৰাইট বা আমি এনেকৈ ক'ব পাৰোঁ নাউন আৰু প্ৰনাউনৰ বিষয়ে যদি এডিশ্যনেল কিবা ইনফৰমেশ্যন দিয়ে বা এক্সট্ৰা যদি কিবা ইনফৰমেশ্যন দিয়ে সেইটো হৈছে এডজেক্টিভ ওকে গতিকে এডজেক্টিভ কি সেইটো আমি বুজি পালো এতিয়া এডজেক্টিভ ক্লোজ কি হয় এডজেক্টিভ ক্লোজ হৈছে এনেকুৱা এক ধৰণৰ ক্লোজ দিছ টাইপ অফ ক্লোজ ইজ মডিফাইজ এ নাউন আৰু প্ৰনাউনক মডিফাই কৰিব এণ্ড কামছ ৰাইট আফটাৰ দি নাউন ইট মডিফাইজ আৰু যিটো নাউনক মডিফাই কৰিব সেইটোৰ পিছতে বহিব জেনেৰেলি কি হয় এডজেক্টিভ ক্লোজবিলাক ৰিলেটিভ প্ৰনাউনেৰে আৰম্ভ হ'ব ৰিলেটিভ প্ৰনাউন কোনবিলাক হু হুইচ হুম হুজ ডেট এইবিলাক প্ৰনাউনৰ এটা কমপ্লিট ভিডিঅ' প্লেলিষ্টত আছে আপোনালোকে চাব ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম বাৰু প্ৰনাউন বা নাউন বা পাৰ্টছ অফ স্পীচৰ প্ৰতিটো পাৰ্ট মানে নাউন হওক প্ৰনাউন হওক এডজেক্টিভ হওক ডিটেইলছত আলোচনা কৰা হৈছে আপোনালোকে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব তাত গৈ পিনে আপোনালোকে চাই ল'ব যে ৰিলেটিভ প্ৰনাউন কি হয় ইয়াতো ৰিলেটিভ প্ৰনাউনৰ কথা কৈছে যে ৰিলেটিভ প্ৰনাউন হু হুইচ হুম হুজ আৰু ডেট এইবিলাকেৰে এডজেক্টিভ ক্লোজ আৰম্ভ হ'ব আৰু এটা কথা মনত থ'ব এডজেক্টিভ ক্লোজ কি হ'ব নাউনটোৰ পিছতে বহিব যিটো নাউনক মডিফাই কৰিব সেই নাউনৰ পিছতে বহিব ষ্ট্ৰাকচাৰটো কি হ'ব তেতিয়াহ'লে সাবজেক্ট বা অবজেক্ট হ'ব পাৰে ঠিক আছে দেন ৰিলেটিভ প্ৰনাউন থাকিব তাৰপিছত সাবজেক্ট থাকিব তাৰপিছত ভাৰ্ব থাকিব এইটো হৈছে এটা ষ্ট্ৰাকচাৰ ওকে ষ্ট্ৰাকচাৰটো এইটো অলপ চাই ল'ব বা আমি যেতিয়া এক্সাম্পলৰ সহায়ত চাম তেতিয়া বুজি পাম তাৰপিছত আইডেন্টিফাই কৰিবলৈ যেনেকৈ আমি নাউন ক্লোজত কিহেৰে কুৱেশ্যন সুধিছিলোঁ নাউন ক্লোজত আমি কুৱেশ্যন সুধিছিলোঁ হোৱাটেৰে হুৰে আৰু হুমেৰে
নাউন ক্লজত ৰাইট নাউন ক্লজ আইডেন্টিফাই কৰিবলৈ হোৱাট হু আৰু হুমেৰে আমি কুৱেশ্যন কৰিছিলোঁ এডজেক্টিভ ক্লজত আমি হুইচ অৰ হোৱাট কাইণ্ডেৰে আমি কুৱেশ্যন সুধিম কোনটো বা কেনেকুৱা ধৰণৰ ঠিক আছে কোনটো বা কেনেকুৱা ধৰণৰ ফৰ এক্সাম্পল চাওক দি মেন হু লিভছ নেক্সট ডোৰ টু মি ইজ এ ডক্টৰ দি মেন হু লিভছ নেক্সট ডোৰ টু মি ইজ এ ডক্টৰ এতিয়া দি মেনক হু লিভছ নেক্সট ডোৰ যিটো পাৰ্ট আছে সেইটো পাৰ্টে কি কৰিছে মডিফাই কৰিছে দি মেনক মানে দি মেনটো আছে মানুহজনৰ বিষয়ে এক্সট্ৰা ইনফৰমেশ্যন দিছে মানুহজনটো ডক্টৰ হয় দি মেন ইজ এ ডক্টৰ দি মেন ইজ এ ডক্টৰ আমি ক'ব পাৰোঁ ঠিক আছে হুইচ মেন কোনজন মানুহ যদি আমি কুৱেশ্যন কৰোঁ হুইচ মেন কোনজন মানুহ তেতিয়াহ'লে আনচাৰ কি হ'ব হু লিভছ নেক্সট ডোৰ টু মি মোৰ নেক্সট ডোৰত থকা মানুহজনে হৈছে ডক্টৰ গতিকে এই যে দি মেনৰ ওপৰত এক্সট্ৰা অলপ ইনফৰমেশ্যন দিছে হু লিভছ নেক্সট ডোৰ টু মি সেইটো হৈছে এডজেক্টিভ ক্লজ ৰাইট কাৰণ আমি হুইচ মেনেৰে বা হুইচেৰে কুৱেশ্যন কৰিব পাৰিছোঁ ঠিক আছে এতিয়া আমি এডজেক্টিভ ক্লজক দুই ধৰণে ভাগ কৰিব পাৰোঁ এটা হৈছে এছেঞ্চিয়েল ক্লজ আৰু এটা হৈছে নন এছেঞ্চিয়েল এছেঞ্চিয়েল ক্লজক আমি ৰেষ্ট্ৰিক্টিভ এডজেক্টিভ ক্লজ বুলিও কওঁ আৰু নন এছেঞ্চিয়েলটোক আমি নন ৰেষ্ট্ৰিক্টিভ এডজেক্টিভ ক্লজ বুলিও কওঁ এতিয়া এছেঞ্চিয়েল এডজেক্টিভ ক্লজ কোনটো হয় এছেঞ্চিয়েল এডজেক্টিভ ক্লজ সেইটো হয় দিছ ক্লজ প্ৰভাইড ইনফৰমেশ্যন ডেট ইজ নেচেচেৰী টু দি মিনিং অফ চেণ্টেন্স চেণ্টেন্সৰ মিনিঙৰ কাৰণে এইখিনি নেচেচেৰী হয় আৰু এইবিলাক কমাৰে ভাগ হৈ নাথাকে বাট নন এছেঞ্চিয়েল কোনবিলাক হয় নন এছেঞ্চিয়েলে কি কৰে প্ৰভাইড এক্সট্ৰা ইনফৰমেশ্যন এবাউট এ নাউনৰ বিষয়ে অলপ এক্সট্ৰা ইনফৰমেশ্যন দিয়ে বাট নট নেচেচেৰী মিনিঙৰ কাৰণে এইটো নেচেচেৰী নহয় এক্সাম্পল হিচাপে চাওক দি ষ্টুডেণ্টছ হু ষ্টাডিড দি হাৰ্ডেষ্ট পাছ দি এক্সামিনেশ্যন এইটো হৈছে এছেঞ্চিয়েল ক্লজ আৰু ইয়াত কোনো কমা দিয়া নাই বাট নন এছেঞ্চিয়েল বা নন ৰেষ্ট্ৰিক্টিভত কি হয় মাই কাৰ হুইচ ইজ ৰেড অৰ্থাৎ মাই কাৰৰ বিষয়ে অলপ এক্সট্ৰা ইনফৰমেশ্যন দিছে কমা দিছে ইজ পাৰ্কড আউটছাইড এইটো হুইচ ইজ ৰেড এইটো একো প্ৰয়োজন নাই মাই কাৰ ইজ পাৰ্কড আউটছাইড বুলি ক'লেও হৈ যাব ঠিক আছে গতিকে ইয়াত অকল এক্সট্ৰা ইনফৰমেশ্যন দিয়া বাট আৰ নট নেচেচেৰী টু দি মিনিং অফ দি চেণ্টেন্স চেণ্টেন্সৰ মিনিঙত কোনো নেচেচেৰী নাই মানে প্ৰয়োজনীয়তা নাই বাট এছেঞ্চিয়েল ক্লজত চেণ্টেন্সৰ মিনিংটো আনিবলৈ হ'লে এইখিনি প্ৰয়োজন হয় দি ষ্টুডেণ্টছ হু ষ্টাডিড দি হাৰ্ডেষ্ট পাছ দি এক্সামিনেশ্যন যিবিলাক ষ্টুডেণ্টে নেকি কঠোৰ পৰিশ্ৰম কৰিছিলে পঢ়িছিলে তেওঁলোক পাছ কৰিছে ইয়াৰ পৰা আমি একো অমিট কৰিব নোৱাৰিম একো কাটিব নোৱাৰিম গতিকে এই ক্লজটো হৈছে এছেঞ্চিয়েল ক্লজ আৰু ইয়াৰ পৰা আমি কমাত দি ছেপাৰেট কৰিছে এই পাৰ্টকেইটা কাটিলেও কোনো প্ৰব্লেম নহয় যেনেকৈ মাই কাজিন হু ৰিচাইডছ ইন কানাডা ইজ ভিজিটিং আছ নেক্সট মান্থ মাই কাজিন ইজ ভিজিটিং আছ নেক্সট মান্থ বুলি ক'লেও কোনো প্ৰব্লেম নাই এইটো অকল এক্সট্ৰা ইনফৰমেশ্যনহে দিছে কমাৰে পৃথক কৰি ৰাইট গতিকে এডজেক্টিভ ক্লজ দুই ধৰণে আমি পাম এছেঞ্চিয়েল আৰু নন এছেঞ্চিয়েল এইটো জানি থ'লে হ'ল তেনেকুৱা ইয়াৰ পৰা কুৱেশ্যন ইমান এটা নাহে ঠিক আছে এতিয়া কেইটামান এক্সাম্পল চাই আৰু যেনেকৈ দি জিম হুৱেৰ আই ৱৰ্কড আউট ইজ ক্ল'জড ফৰ ৰিন'ভেশ্যন এতিয়া দি জিম হুৱেৰ আই ৱৰ্কড আউট এইটো কিয় এডজেক্টিভ ক্লজ হ'ল ৰিজনটো কি এইটো নাউন ক্লজ হোৱা নাই বা এডভাৰ্ব ক্লজ হোৱা নাই কিয় কাৰণ দি জিম এইটো হৈছে নাউনৰ বিষয়ে এক্সট্ৰা ইনফৰমেশ্যন দিছে হুৱেৰ আই ৱৰ্কড আউট য'ত নেকি মই জিম কৰোঁ ৰাইট গতিকে নাউনৰ বিষয়ে যেতিয়া ইনফৰমেশ্যন দিছে এইটো হৈছে এডজেক্টিভ ক্লজ দি চাইল্ড হু ইজ ইন দি য়েল্ল' ড্ৰেছ এই চাইল্ডৰ বিষয়ে কৈছে কোনজন চাইল্ড হু ইজ ইন দি য়েল্ল' ড্ৰেছ অ'কে হুইচেৰে আমি কুৱেশ্যন কৰিব পাৰিছোঁ ৰাইট হেভ ইউ চিন দি বুক ডেট আই লষ্ট হেভ ইউ চিন দি বুক এই বুকৰ কথা কৈছে কোনখন কিতাপ ডেট আই লষ্ট অৰ্থাৎ বুকক মডিফাই কৰিছে আৰু যদি নাউনক মডিফাই কৰে তেতিয়াহ'লে কি ক্লজ এডজেক্টিভ ক্লজ ফ্ৰুট ডেট ইজ গ্ৰ'ন অৰ্গেনিকেলি ইজ এক্সপেঞ্চিভ ফ্ৰুটৰ বিষয়ে কৈছে নাউনৰ বিষয়ে কৈছে কেনেকুৱা ফ্ৰুট ডেট ইজ গ্ৰ'ন অৰ্গেনিকেলি ইজ এক্সপেঞ্চিভ বুলি কৈছে ডেট ইজ গ্ৰ'ন অৰ্গেনিকেলি অৰ্থাৎ ফ্ৰুটক মডিফাই কৰিছে আৰু যিহেতু নাউনক মডিফাই কৰিছে গতিকে এইটো হৈছে এডজেক্টিভ আই হেভ এ কাৰ হুইচ ইজ ব্লেক কাৰ কথা কৈছে এই কাৰৰ কথা কৈছে আই হেভ এ কাৰ হুইচ ইজ ব্লেক এই কাৰৰ এটা ডেছক্ৰিপশ্যনে দিছে কাৰৰ ইনফৰমেশ্যন দিছে আৰু যদি নাউনৰ ইনফৰমেশ্যন দিয়ে সেইটো কি হয় এডজেক্টিভ কুৱেশ্যন যদি আমি কৰিব পাৰোঁ হুইচ কাৰ আমি ক'ব পাৰোঁ ৰাইট হুইচ ওৱান হুইচ ইজ ব্লেক গতিকে যিহেতু নাউনৰ বিষয়ে এডিশ্যনেল ইনফৰমেশ্যন দিছে আমাক
গতিকে ইয়াক কি কোৱা হ'ব এডজেক্টিভ ক্লজ বুলি কোৱা হ'ব আই হোপ ইয়াত কোনো ডাউট থাকিব নালাগে এডজেক্টিভ ক্লজ বাছি উলিয়াবলৈ একেবাৰে সহজ আৰু ডাইৰেক্ট নাউনৰ পিছতে বহিব কিন্তু কাৰৰ পিছত বহিছে ফ্ৰুটৰ পিছত বহিছে বুকৰ পিছত বহিছে চাইল্ডৰ পিছত বহিছে আৰু জিমৰ পিছত বহিছে ঠিক আছে কেইটামানে এমচিকিউ আমি চাই লওঁ ইয়াত দি মেন হুজ হাউচ ৱাজ বাৰ্ন ডাউন লেফ্ট দি ভিলেজ এইটো আমি লাষ্ট যিটো ক্লাছ আছিলে তাতো চাইছিলোঁ দি মেন মানুহজনৰ কথা কৈছে হুইচ মেন কুৱেশ্যন আমি কিহেৰে কৰিব পাৰিছোঁ হুইচ মেন মানে এতিয়া হুইচ মেন বুলি কোৱাৰ লগে লগে অলপ আমাক এডিশ্যনেল ইনফৰমেশ্যন দিব লাগিব কোনজন মানুহ আৰু যদি নাউনৰ বিষয়ে আমাক ইনফৰমেশ্যন দিয়ে সেইটোৱেতো হৈছে এডজেক্টিভ ৰাইট গতিকে এইটো কি ক্লজ এডজেক্টিভ ক্লজ অপশ্যন বি হি মেট এ গাৰ্ল হুজ আইজ ৱৰ ব্লু হি মেট এ গাৰ্ল এজনী ছোৱালী লগ পাইছিলে হুইচ গাৰ্ল কোনজনী ছোৱালী আমি কুৱেশ্যন কৰিব পাৰিছোঁ ন হুইচ গাৰ্লৰ যদি কুৱেশ্যন কৰিব পাৰিছোঁ তেতিয়াহ'লে কি হ'ব আনচাৰ হুজ আইজ ৱেৰ ব্লু গতিকে এই গাৰ্লক মডিফাই কৰিছে ছোৱালীজনীৰ বিষয়ে অলপ ইনফৰমেশ্যন আমাক দিছে এইটো কি ক্লজ হ'ব এডজেক্টিভ ক্লজ অপশ্যন এ ঠিক আছে দুটাই আছে কুৱেশ্যন যিহেতু এডজেক্টিভ ক্লজ এটা বৰ বিশেষ টান নহয় একেবাৰে চিম্পল নাউনৰ বা প্ৰনাউনৰ বিষয়ে কি কৰিব মডিফাই কৰিব নাউনৰ প্ৰনাউনৰ বিষয়ে আমাক এডিশ্যনেল ইনফৰমেশ্যন দিব সেইটো হৈছে এডজেক্টিভ ক্লজ নেক্সট ক্লাছত আমি এডভাৰ্ব ক্লজ চাম এই ভিডিঅ'টো বেছি লং নহয় একেবাৰে শ্বৰ্ট এটা ভিডিঅ' তাৰপিছত আমি এডভাৰ্ব ক্লজ চাম সেইটো খুব সহজ তাৰপিছত আমি তিনিটা ক্লজ লগাই এমচিকিউ কিছুমান লৈ আহিম বেষ্ট এমচিকিউ প্ৰিমিয়াম এমচিকিউ থাকিব বিভিন্ন এক্সামত সুধি যোৱা কুৱেশ্যন বাকী ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু পিডিএফটো যদি লাগে তেতিয়াহ'লে যিটো টেলিগ্ৰাম চেনেল আছে RJT_Itthan ডেছক্ৰিপশ্যনত লিংক দিয়া আছে লিংকটো ভিজিট কৰি আপোনালোকে পিডিএফটো লৈ ল'ব পাৰিব